কেক এটা বনোৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কেক মানে এইটো 2 নম্বৰৰ প্ৰথম এটা কেক আছিলে, ৰাতিপুৱাই বনালোঁ। সেইটো অৰ্ডাৰ আছিলে, সেইটো দি পঠালোঁ যেনিবা। তাৰপিছত এতিয়া এইটো আকৌ এটা আৰম্ভ কৰিছোঁ। মানে কালিলৈ আমি খানা এটা খাম বুলি ভাবিছোঁ। ওচৰৰ মানুহ 4 ঘৰ মিলি পেলাই মানে আমি খানা এটা খাম। সেইটো কাৰণে ভাবিলোঁ কেক এটাকে বনাই থওঁ, ৰাতিপুৱা প্ৰথম চাহৰ লগত তাকে খাব পাৰিম বুলি। সেয়ে এতিয়া বনাবলৈ আৰম্ভ কৰি দিছোঁ। ইফালে আকৌ ভাত ৰান্ধিবও সময় হ'ব নহয়, সেইটো কাৰণে মানে পটাপট বোলো কেকটোকে বনাই লওঁ। ভাতো ৰান্ধি থাকিম আৰু কেকো বনাই থাকিম, সেইবুলি আৰু লগতে ভাবিলোঁ ভিডিঅ' এটাকো আৰম্ভ কৰি লওঁ। আপোনালোকক অকণমান দেখুৱাবলৈ মন গ'ল, সেইটো কাৰণে এতিয়া কেকটো সেয়া ৰেডি কৰি আছোঁ আৰু বেটাৰটো বনাই হৈ গ'ল। তাৰপিছত এতিয়া অভেনটো মানে কিনিলোঁ হয়, অভেন ফিট কৰা হোৱাই নাই, সেইটো কাৰণে এতিয়া প্ৰেছাৰ কুকাৰতে মানে গেছতে বনাই আছোঁ আৰু কেকবিলাক। অভেনটো এতিয়ালৈকে ফিটিং কৰিবই পৰা নাই, সেইটো কাৰণে এতিয়া ইয়াক গেছতে দি দিছোঁ আৰু গেছতে বনাই বিক্ৰীও কৰি আছোঁ তেনেকৈ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি লওঁ, শেষলৈকে চাই যাব। এইফালে ইয়াৰ ৰাতিপুৱা আমাৰ খানা আৰম্ভ হৈ গ'ল। প্ৰথমতে কণীখিনিকে বইল কৰি লৈছোঁ। এইফালে চব্জি কাটি আছে ওচৰৰ খুৰীহঁতে, আৰু ৰন্ধা কামটো মোৰ ভাগতে পৰিলে, সেইটো কাৰণে প্ৰথমতে কণীখিনিকে বোলো প্ৰথমে বইল কৰি লওঁ। প্ৰথমে চাহ তাহখিনি খাই লওঁ, তাৰপিছত বাকীখিনি কৰি থাকিম আৰু ওচৰৰ খুৰা এনেকৈ মানে গোটেইখিনিয়ে লগ হৈ এসাঁজ খালে ভালো লাগে। আৰু আজি পিছে ৰ'দটো বহুত কম, ৰ'দ নায়েই, কম মানে আজি ৰ'দটো নায়েই, তথাপিতো মানে এনেকৈ লগ হ'লে কেতিয়াবা ভালো লাগে। আৰু এনেকৈ আজি আমি 4 ঘৰ মিলি পেলাই মানে খানা এটা খাওঁ বুলি ভাবিলোঁ আৰু কেতিয়াবাতো এনেকুৱা ভাল লাগে নহয় জানো। আৰু এইফালে ৰাতি যে কেকটো বনাইছিলোঁ, এইটো ফাইনেল লুকটো কেকটোৰ। আৰু এইফালে চবেই মানে বহি লৈছে চাহখিনি খাবলৈ। 2জনমান মানুহ নাই, মানে অকণমান পিছতহে আহিব। এতিয়া আমি এইখিনি মই এইফালে মাছটো ফ্ৰাই কৰাত লাগি আছোঁ, আৰু বাকী চাহ তাহবিলাক মানে দি আছে, ব্ৰেড কণী চাহ এনেকৈ মানে আৰু। তাৰপিছত লাষ্টৰ সময়ত মানে ভিডিঅ' কৰিবলৈ তেনেকৈ পাহৰিয়ে থাকিলোঁ। সিহঁতে মানে চবেই খাই আছে, আৰু এইফালে দেখিছেনে, বাকী আমি খাওঁতে ভিডিঅ' কৰিবলৈকে নহ'লগৈ। সেইটো কাৰণে এইখিনিকে অকণমান আপোনালোকক কৰি দেখুৱালোঁ আৰু কেনেকুৱা লাগিলে জনাব।